নমস্কাৰ বন্ধুসকল, আপুনি কেতিয়াবা ভাবি চাইছেনে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু কি? কোনো বাহ্যিক মানুহ নে কংসৰ দৰে কোনো শক্তিশালী শত্ৰু? আচলতে আমাৰ আটাইতকৈ ডাঙৰ শত্ৰুজন আমাৰ ভিতৰতেই লুকাই আছে। শ্ৰীকৃষ্ণই তেওঁৰ বাল্যকালত পুতনাৰ পিছত দ্বিতীয়তে কাক বধ কৰিছিল মনত আছেনে? সেইজন আছিল শকটাসুৰ। কিন্তু আপুনি জানেনে, শকটাসুৰ কোনো সাধাৰণ অসুৰ নাছিল। সি আছিল আপোনাৰ আৰু মোৰ মনৰ এক ভয়ংকৰ ৰূপক, এটা ফিল'চফি। আজি আমি জানিম কেনেকৈ শ্ৰীকৃষ্ণই এখন গৰুৰ গাড়ী ভাঙি আমাৰ গোটেই জীৱন জীয়াই থকাৰ ধাৰণাটো সলনি কৰি দিছিল। কথাটো তেতিয়াৰ, যেতিয়া কানাই মাত্ৰ কেইমাহমানৰ কেঁচুৱা। ঘৰত চলি আছিল তেওঁৰ উত্থান উৎসৱ, অৰ্থাৎ কৃষ্ণই প্ৰথমবাৰ বাঘৰ সলনি কৰিবলৈ শিকাৰ আনন্দত পতা উৎসৱ। গোটেই ব্ৰজধামত আনন্দৰ জোৱাৰ। মাক যশোদাই আলহী অতিথিৰ আপ্যায়নত ব্যস্ত হৈ পৰিছিল। ঠিক সেই সময়তে কংসৰ চক্ৰবেহু অনুসৰি চোতাললৈ আগমন ঘটিল শকটাসুৰৰ। সি আছিল এক মায়াবী অসুৰ। সি চোতালত থকা এখন গধুৰ গৰুৰ গাড়ী বা শকতৰ ভিতৰত সোমাই আদৃশ্য হৈ পৰিল। উদ্দেশ্য চেক বুজি গাড়ীখন পেলাই শিশু কৃষ্ণক মাৰি পেলোৱাৰ। ব্যস্ততাৰ মাজত মাক যশোদাই কৃষ্ণক সেই গাড়ীখনৰ তলৰ ছাঁ মাটিতে শুৱাই থৈ গ'ল। কিছু সময় পিছত কৃষ্ণৰ টোপনি ভাঙিল। ভোকত তেওঁ কান্দিবলৈ ধৰিলে। কিন্তু উৎসৱৰ ধুমধামত কাৰো কাণলৈ সেই কান্দোন নগ'ল। আৰু ঠিক তেতিয়াই ঘটিল সেই অলৌকিক ঘটনা। কৃষ্ণই তেওঁৰ সেই কোমল সৰু ভৰি দুখনেৰে ওপৰলৈ এক পদাঘাত কৰিলে। এটা মাথো গোৰ। সেই স্পৰ্শতে গধুৰ গৰুৰ গাড়ীখন শূন্যলৈ উৰি গৈ মৰ্মান্তিক শব্দ কৰি ভাঙি চুৰমাৰ হৈ পৰিল। থিতাতে শেষ হৈ পৰিল। কিন্তু আপুনি যদি এটা দাৰ্শনিক দৃষ্টিৰে চায় বা আমি কাহিনীটোক চাওঁ, তেন্তে বুজি পাম ই আমাৰ আজি জেনেৰেশ্যনৰ কাহিনী। প্ৰথম কথা, শকত কি? শকত মানে হ'ল গাড়ী। দৰ্শনৰ ভাষাত ই হৈছে আমাৰ এই শৰীৰটো আৰু মনৰ যান্ত্ৰিকতা। আমি বহুত সময়ত জীৱনত কোনো নতুন চিন্তা নকৰাকৈ সমাজৰ অন্ধ অনুকৰণ কৰি কেৱল এখন যান্ত্ৰিক গাড়ীৰ দৰে চলি থাকোঁ। আমাৰ পুৰণি কু অভ্যাস, এলেহুৱা ভাৱ আৰু অহংকাৰৰ গধুৰ বোজা আমি কঢ়িয়াই ফুৰোঁ। শকটাসুৰ হৈছে আমাৰ ভিতৰত থকা সেই জড়তা। আপোনালোকক এটা কাহিনী শুনাইছোঁ। এজন মানুহে বজাৰৰ পৰা এটা হাতীৰ পোৱালি কিনি আনিলে। তাক এডাল শিকলিৰে চোতালৰ খুঁটি এটাত বান্ধি থৈছিল। হাতী পোৱালিটোৱে বহুত চেষ্টা কৰিলে শিকলিডাল ছিঙিবলৈ, কিন্তু সৰু কাৰণে সি পৰা নাছিল। লাহে লাহে হাতীটো ডাঙৰ হ'ল। সি এতিয়া ইমান শক্তিশালী হ'ল যে সি ইচ্ছা কৰিলে গোটেই ঘৰখনকে ভাঙি পেলাব পাৰে। কিন্তু আচৰিত কথা কি জানেনে? এতিয়াও মালিকে তাক সেই পুৰণি সৰু শিকলিডালেৰে বান্ধি থয় আৰু হাতীটোৱেও তাক ছিঙিবলৈ চেষ্টাও নকৰে। কিয়? কাৰণ হাতীটোৰ মনত এইটো বিশ্বাস বহি গৈছে যে সি সেই শিকলিডাল কেতিয়াও ছিঙিব নোৱাৰে। সি নিজৰ শক্তিক পাহৰি এক যান্ত্ৰিক জীৱন আঁকোৱালি ল'লে। প্ৰকৃততে এই হাতীটোৱেই হৈছে আপুনি আৰু মই। আৰু সেই সৰু শিকলিডাল হৈছে আমাৰ মনৰ শকটাসুৰ। আমাৰ শৈশৱৰ কোনো ভয়, পুৰণি কোনো অসফলতা বা কোনো অভ্যাসে আমাক মানসিকতাভাৱে এনেকৈ বান্ধি ৰাখে যে আমি ডাঙৰ হোৱাৰ পিছতো আমাৰ ভিতৰত থকা
অপৰিসীম সম্ভাৱনাক জগাই তুলিব নোৱাৰোঁ। আমি আমাৰ পুৰণি ধাৰণাৰ গাড়ীখনকে টানি লৈ ফুৰোঁ। কৃষ্ণই শকতাসুৰক ভৰিৰে গুৰিয়াৰ অৰ্থটো এইটোৱেই আছিল, যেতিয়ালৈকে আপুনি নিজৰ মনৰ সেই পুৰণি যান্ত্ৰিক শিকলিডাল বা ধাৰণাটোক ভৰিৰে গছকি ভাঙি নেপেলায়, তেতিয়ালৈকে আপোনাৰ উত্থান বা প্ৰকৃত বিকাশ সম্ভৱ নহয়। দ্বিতীয় কথা, উত্থান উৎসৱৰ তাৎপৰ্য। এই ঘটনাটো কেতিয়া ঘটিছিল? কৃষ্ণৰ উত্থান উৎসৱৰ দিনা। দৰ্শনৰ ভাষাত উত্থান মানে কেৱল শাৰীৰিকভাৱে বাগৰ সলনি কৰা নহয়, ই হৈছে আপোনাৰ জীৱনৰ মানসিক আৰু আধ্যাত্মিক উত্তৰণ। মনত ৰাখিব, আপুনি যেতিয়া জীৱনত কিবা এটা ভাল কৰিবলৈ যাব, নিজক সলনি কৰিবলৈ চেষ্টা কৰিব, তেতিয়াই আপোনাৰ পুৰণি এলেহুৱা মনটোৱে আপোনাৰ বেয়া অভ্যাসবোৰে আপোনাক হেঁচি ধৰিবলৈ চেষ্টা কৰিব। মানে শকতাসুৰে আপোনাক হেঁচি ধৰিব। তৃতীয় কথাটো হ'ল কৃষ্ণৰ পাদাঘাত। কৃষ্ণ আছিল বিশুদ্ধ চেতনা। যেতিয়া আমাৰ জীৱন বস্তুবাদী সুখ আৰু কুচিন্তাৰ বোজাত দব খাই পৰে, তেতিয়াই আমাক প্ৰয়োজন হয় জ্ঞান আৰু সচেতনতাৰ এটা পদাঘাত। কৃষ্ণই সেই লাথ মাৰি বুজাই দিছিল যে যদি জীৱনত আগবাঢ়িবলৈ হয়, তেন্তে পুৰণি জড়তাক ভাঙি চূৰমাৰ কৰিবই লাগিব। গতিকে আজিৰ পৰা যেতিয়াই আপোনাৰ মনলৈ এলেহুৱা ভাৱ আহিব, যেতিয়াই আপুনি পুৰণি বেয়া অভ্যাসৰ কবলত পৰিব, মনত পেলাব শকতাসুৰৰ এই কাহিনীটোলৈ। আপোনাৰ ভিতৰত থকা কৃষ্ণস্বৰূপ বিবেকক জগাই তোলক আৰু সেই কুপ্ৰবৃত্তিক নিজৰ ইচ্ছা শক্তিৰে আঘাত কৰক। নিজৰ শৰীৰ আৰু মনৰূপী গাড়ীখনৰ দাস নহ'ব, মালিক হ'বলৈ শিকক। আজিৰ এই বাৰ্তা আপোনাৰ কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টোৱে আপোনাৰ বুকুত অলপ হ'লেও পোহৰ বোলালে, তেন্তে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আকৌ লগ পাম এনেকুৱাই এক সুন্দৰ আধ্যাত্মিক বাৰ্তাৰ সৈতে। মনত ৰাখিব, সলনি হ'ব লাগিব আমাৰ চেতনা। কৃষ্ণ।